খুৰী চাহ দিবচোন 3 কাপ। আমি নৈ পাৰতেতো বহি কিবা এটা কৰিব পাৰোঁ, কৰোঁ ব'লা। কেতিয়াবা ভাবানে এই নৈখনৰে কিমানটা ৰূপ, কেতিয়াবা ৰুদ্ৰ, কেতিয়াবা শান্ত, এনেদৰেই অনাদিকালৰ পৰা বৈ আহিছে। নৈখনে কথা ক'ব পৰা হ'লে কিমান যে ক'লেহেঁতেন। সভ্যতা, সংস্কৃতি, ইতিহাস, শাসনৰ উত্থান পতন সকলোৰে সাক্ষী নৈখন। হয়তো নৈখনে আমাক ক'লে হৈ নৈপৰীয়া ৰাইজৰ জীৱনৰ ব্যথা, সেই নাৱৰীয়াজনৰ হেঁপাহৰ গাথা, আৰু আমাক ক'লেহেঁতেন যুগে যুগে এই নৈৰ বুকুৰেই পাৰ হৈ যোৱা সদাগৰ, বণিক আৰু তেওঁলোকৰ লিগিৰিৰ কথা, আৰু ক'লেহেঁতেন ডেউকা মেলি উৰি অহা চৰাইজাকৰ মনৰ কথা। নৈখনে সমাজ দেখিছে, সমাজৰ নিয়ম অনিয়ম, নিয়মৰ আঁৰত ব্যক্তিগত আক্ৰোশ পূৰণ দেখিছে, আৰু দেখিছে প্ৰেমিক প্ৰেমিকাৰ মিলন, বিৰহ আৰু সপোনৰ কথা। চিৰকালৰ পৰাই জীৱনৰ আধাৰেই নৈখন, চিত্ৰকৰৰ ছবিৰ, কবিৰ কবিতা আৰু গীতিকাৰৰ গীতৰ কথাই নৈখন। এই সকলোবোৰ বুকুতে সামৰি নৈখন বৈ আছে। দিনৰ পিছত দিন, মাহৰ পিছত মাহ, শতিকাৰ শেষত শতিকা, এনেদৰে পাৰ হ'ব, আৰু নৈখন আজিৰ দৰে বৈ যাব। লগত লৈ যাব শত শত অব্যক্ত জীয়া কাহিনী। এদিন হেৰাই যাব কালৰ বুকুত, নৈখন বৈ যাব আজিৰ দৰে। নতুন পান চৈ উঠি যায়, জিলমিলিয়া ঢৌ